নমস্কাৰ, আজি মই আপোনালোকলৈ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে কোনো ধৰণৰ পিঠাগুড়ি নুখুন্দাকৈ নচলাকৈ এইদৰে কম সময়ত এই পিঠাটো বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ মই বাতিটোৰে এবাতি চাউল লৈছোঁ। চাউলখিনি তিয়াই ল'ব কোমলাই এইদৰে গুড়ি হৈ যোৱালৈ। সময়টো নকওঁ, আপোনালোকে 3 ঘণ্টাও লাগিব পাৰে আৰু 4 ঘণ্টা সময়ো লাগিব পাৰে। এইদৰে আপোনালোকে তিয়াই ভালদৰে কোমলাই ল'ব। এতিয়া মই ইয়াতে চাউল বাটি মিক্সিৰ জাৰটোত দি লৈছোঁ। খুব টেষ্টি পিঠা। এতিয়া এই বাতিটোৰ এবাতি মই চাউল দিছোঁ, ইয়াৰে আধা মই আধা চুজি দিছোঁ। আধা বাতি দৈ দিছোঁ। দৈটো আপোনালোকে টেঙা দৈ নল'ব। এতিয়া ইয়াতে দি দিম মই মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। মই পৰিমাণটো কৈ নিদিওঁ। এতিয়া ইয়াতে দি দিম মই 2 চামুচ নাৰিকলৰ গুড়ি। তিনি 4 চামুচ পাউডাৰ গাখীৰ। এতিয়া দৈ লোৱা বাতিটোতে মই পানী লৈছোঁ। পানী আপোনালোকে বেছি নিদিব, কমকৈ দি এইখিনি গুড়ি কৰিব লাগিব, নহ'লে আমি চাউল যে তিয়াই লৈছোঁ সেইখিনি ভালদৰে গুড়ি নহ'ব। বেছি পানী নল'ব। মই 2 চামুচ জোখত ৰিফাইন দি দিছোঁ। এইদৰে ৰিফাইন দিব, পিঠাটো একেবাৰে কোমল হয়। এতিয়া মই এইখিনি ব্লেণ্ড কৰি লৈ ল'ম। মই মিক্সিত দেখিছেনে এইদৰে ৰেডি কৰি ল'লোঁ। পানী একেবাৰে কমকৈ দিব, দি এইদৰে আপোনালোকে মিক্সিত গুড়ি কৰি ল'ব। একেবাৰে মিহি হৈ যায়, একেবাৰে ক্ৰীমৰ দৰে হৈছে, দেখিছেনে। এতিয়া এইখিনি মই ইয়াতে 5 মিনিট সময় ৰেষ্ট দি দিম। এইখিনি মোৰ 5 মিনিট সময় ৰেষ্ট দিয়া হৈ গ'ল। এবাৰ এইদৰে গোটেইখিনি লৰাই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে বাতিটো উলিয়াই ল'ব পাৰে। মই ইয়াতে হৈ যায় সেইকাৰণে আৰু উলিয়াই নল'লোঁ, একে ঠাইতে লৈ ল'লোঁ। এতিয়া মই ইয়াতে সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। মই আধা চামুচ বেকিং পাউডাৰ দি দিছোঁ। বেকিং পাউডাৰৰ আধা মই ইয়াতে বেকিং চ'ডা দি দিম। এতিয়া গোটেইখিনি মই ইয়াতে ভালদৰে মিলাই লওঁ। বেকিং পাউডাৰ আৰু বেকিং চ'ডা দিয়াৰ লগতে আপোনালোকে দেখিছেনে অলপ ফুলি আহিছে। সেইদৰে ভালদৰে মিলাই ল'ব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই পিঠাটো বনাম। ষ্টীলৰ থাল এখন লৈছোঁ, ইয়াতে মই ৰিফাইন লগাই লৈছোঁ। পিঠাটো সোনকালে খাই আহে, এইদৰে ৰিফাইন লগাই ল'ব। এতিয়া পিঠাৰ মিশ্ৰণখিনি ইয়াতে এইদৰে দি ল'ম। দেখিছেনে, এইদৰে মই দি ল'লোঁ। এইদৰে ৰেডি কৰি ল'ব। এতিয়া মই ইয়াতে ওপৰত এইদৰে নাৰিকলৰ গুড়ি দি দিছোঁ। এই পিঠাটো খাবলৈ বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনাব। মই নাৰিকলৰ গুড়িখিনি এইদৰে দি ৰেডি কৰি ল'লোঁ। এইদৰে অলপ টেপাই দিব। এইদৰে মই চচপেন এটাত 1 গিলাচ পানী দি লৈছোঁ। এতিয়া মই পিঠাৰ থালখন এইদৰে দি ঢাকনিৰে ঢাকি মিডিয়াম ফ্লেমত মই 10 মিনিট সময় এইদৰে থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 10 মিনিট সময় হৈ গ'ল। দেখিছেনে পিঠাটো কিমান ধুনীয়াকৈ ফুলি গৈছে। আপোনালোকে এইদৰে শলা এডাল ল'ব বাঁহৰ, এইদৰে চাব পাৰে। কোনো ধৰণৰ লাগি নাহে, দেখিছেনে, অহা নাই। আহিলে আপোনালোকে আৰু 5 মিনিট সময় এইদৰে থৈ দিব। পাত্ৰটোৰ লগত কথা, আপোনালোকে পিঠাৰ পৰিমাণটো মই যিদৰে দিছোঁ 10 মিনিট সময়তে হৈ যাব। এতিয়া মই নমাই ল'ম। মই নমাই ল'লোঁ।
পিঠাটো মই অলপ ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম, ঠাণ্ডা হ'লে মই আপোনালোকক দেখাই আছোঁ। এয়া মোৰ পিঠাটো অলপ ঠাণ্ডা হৈছে। এতিয়া মই চুৰি এখনেৰে ছাইডটো এইদৰে অলপ চুৰিখন এইদৰে ছাইডত ঘূৰাই লৈছোঁ। বহুত বেছি সোৱাদ লগা পিঠা, আপোনালোকে ঘৰত এইদৰে বনাব। এতিয়া মই পিঠাটো পিচ পিচকৈ কাটি ল'ম। আপোনালোকে উলিয়াইও কাটিব পাৰে, মই ইয়াতে কাটি ল'ম। সৰু ডাঙৰ আপোনালোকে যিটো জোখত পিচ কৰে, একেবাৰে কম সময়ত আপোনালোকে এই পিঠাটো বনাব পাৰিব। তৎক্ষণাত হৈ যাব এইদৰে। এতিয়া মই এইদৰে উলিয়াই লওঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে ল'ৰা ছোৱালীক এইদৰে বনাই গাখীৰৰ সৈতে খাবলৈ দিবচোন, কিমান ধুনীয়া হৈছে। এইদৰে মই প্লেটত উলিয়াই লওঁ। এয়া মই পিঠা উলিয়াই ল'লোঁ। এয়া মই আপোনালোকক এপিচ ওচৰৰ পৰা দেখাই দিছোঁ। এয়া দেখিছেনে কিমান চফ্ট হৈছে। আপোনালোকে এইদৰে বনাব, বহুত বেছি সোৱাদ লগা হয়। কম সময়ত কম বস্তুৰে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চাব।